যোৱা ঈদৰ দিন আমি দেখা পাইছোঁ লংকাৰ আজৰবাৰীত এক ঘটনা সংঘটিত হৈছে, যি আচলতে মানে নহ'বলগীয়া এটা ঘটনা। তাক আমি প্ৰথমতে ধিক্কাৰ জনাইছোঁ, গৰিহণা দিছোঁ। আমি আচলতে আমাৰ কোনো মুছলমানে এনে ঘটনাৰ লগত জড়িত হ'ব নালাগে। মই প্ৰথমতে প্ৰশাসনক মই আহ্বান কৰিম, অনুৰোধ কৰিম যে আপোনালোকে সম্পূৰ্ণ এক নিৰপেক্ষ তদন্তৰ মাধ্যমেৰে দোষীক কৰায়ত্ব কৰক আৰু দোষীক উপযুক্ত শাস্তিৰ ব্যৱস্থা কৰক। কাৰণ আমাৰ সমাজখন কিছুমান দুষ্কৃতিকাৰীয়ে এনে ঘটনাৰ দ্বাৰা আমাৰ সমাজখন বিভ্ৰান্ত কৰিব বিচাৰিছে। ইয়াৰ লগত যোনেই জড়িত নহওক, হিন্দু মুছলমান কোনো জাতভেদ নাই, কেৱল অপৰাধী, নাকে মুছলমান নাকে হিন্দু, কেৱল অপৰাধীক আপোনালোকে আইনৰ মাধ্যমেৰে কঠোৰৰ পৰা কঠোৰ শাস্তিৰ ব্যৱস্থা কৰক। আমি নিবিচাৰোঁ যে আমাৰ খাতাম পৰখীয়া ভাতৃত্ববোধ কোনোবাৰ দুষ্কৃতিকাৰীৰ ভুল চক্ৰান্তৰ কাৰণে সমাজখন বিবাদৰ মাজত যাক, আমি এইটো নিবিচাৰোঁ। গতিকে মই যিসকলৰ লগত এনে ঘটনা সংঘটিত হৈছে, আপোনালোকৰ লগত আমি আছোঁ। আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ আপোনালোকৰ লগত আছোঁ। আমিও একপক্ষীয়ভাৱে প্ৰশাসনক অনুৰোধ কৰিম যে আপোনালোকে তদন্তৰ মাধ্যমেৰে দোষীক কৰায়ত্ব কৰক আৰু উপযুক্ত শাস্তিৰ ব্যৱস্থা কৰক। কাৰণ আমি নিবিচাৰোঁ যে আমাৰ সমাজখন ভাগ হৈ যাওক। আমাৰ খাতাম পৰখীয়া মিলাপ্ৰীতি সমাজখন এজন আনজনক যাতে আমি দেখিব নোৱাৰোঁ, হিন্দু মুছলমান এইটো যাতে হ'ব নালাগে। আমি মানুহ হিচাপে জীয়াই থাকিব লাগে আৰু ইয়াৰ লগত যোনে জড়িত নাথাকক কিয়, সেয়া লাগিলে হিন্দুই হওক, মুছলিম হওক বা কোনো বিশেষ দল সংগঠনৰ মানুহ হওক, যিজনেই হওক, তাক আমি উপযুক্ত শাস্তি বিচাৰিছোঁ। যদি প্ৰশাসন ব্যৰ্থ হয়, আমি কিন্তু ৰাজপথত নামিম দোষীক শাস্তি দিবলৈ আৰু আমি আইনক সহায় কৰিম। আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ হোজাই জিলা সমিতিয়েও আপোনালোকক যিমান সহায় লাগে আমি সহায় সহযোগ কৰিম, যাতে এই দোষীক কৰায়ত্ব কৰি কঠোৰৰ পৰা কঠোৰ শাস্তি ব্যৱস্থা কৰা হ'ব পাৰে। কাৰণ আমি নিবিচাৰোঁ যে এনে ঘটনা বিগত 2-3টা বছৰৰ পৰা হৈ আছে, যাতে আজিৰ পৰা এই ঘটনাটো যে মানে দ্বিতীয়বাৰ অসমত সংঘটিত নহয়। আজি অন্ত পৰিব লাগে এই ঘটনাটো। এনে অপ্ৰীতিকৰ ঘটনাটো আজিৰ দিনত ইতিমধ্যে অন্ত পৰিব লাগে। সেইবাবে মই প্ৰতিজন মুছলমানক অনুৰোধ কৰিম যে আপোনালোকে এনে ঘটনাৰ লগত কেতিয়াও জড়িত নহ'ব। আমি আমাৰ ইছলামে যি শিক্ষা দিয়ে, ইছলামৰ নীতি আমি সমাজৰ মাজত দাঙি ধৰিব লাগিব যে ইছলাম কেতিয়াও অন্যায়ক সমৰ্থন নকৰে। গতিকে আমিও অন্যায়ক সমৰ্থন কৰা নাই, আমি আৰু নকৰোঁ। গতিকে আমি প্ৰশাসনৰ ওচৰত আমাৰ দাবী থাকিব, আমি যিমান পাৰোঁ আমি আপোনালোকক সহায় কৰিম। আপোনালোকে অতি সোনকালে দোষীক কৰায়ত্ব কৰি আইনৰ মাধ্যমেৰে কঠোৰৰ পৰা কঠোৰ শাস্তিৰ ব্যৱস্থা কৰক আৰু যাতে অসমত এনে ঘটনা দ্বিতীয়বাৰ নহয় তাৰো ব্যৱস্থা কৰক। ধন্যবাদ।